দৰকাৰ হ'লে যিকোনো সময়তে মই ৰাজনীতি ত্যাগ কৰিম। অসমৰ মুখ্যমন্ত্ৰীয়ে নাটক কৰি আছে, অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰি আছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক ন্যায় দিব খোজা নাই। ন্যায়াধীশৰ তত্বাৱধানত আমাক CBI এনকুৱাৰী লাগিব। যিকোনো সময়তে ন্যায়ৰ কাৰণে আন্দোলনৰ কাৰণে আগবাঢ়ি যাম। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি জুবিন দাক কেৱল শ্ৰদ্ধাঞ্জলি জনোৱা নাই, সেৱা জনোৱা নাই, কেৱল দুখ প্ৰকাশে কৰা নাই, লগতে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত আমি ন্যায় সমাৱেশ অনুষ্ঠিত কৰিছোঁ। প্ৰতিবাদ জনাইছোঁ যে চৰকাৰে জুবিন দাৰ ন্যায়ৰ কাৰণে যিধৰণে আগবাঢ়িব লাগিছিলে সেইধৰণে আগবঢ়া নাই। জুবিন দাৰ যি তদন্ত হৈ আছে এই তদন্তক লৈ অসমৰ মানুহ অসন্তুষ্ট। সামান্যতম অসমৰ মানুহ এই মুহূৰ্তত সন্তুষ্ট নহয়। গতিকে আমি আজি এমাহৰ দিনটোলৈকে ৰ'লোঁ। কাইলৈৰ দিনটোৰ পৰা অসমৰ মানুহে প্ৰতিবাদ কৰিব লাগিব, মাত পাতিব লাগিব, আন্দোলন কৰিব লাগিব। সেইকাৰণে আজিৰ এই যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু ন্যায় সমাৱেশ, এই ন্যায় সমাৱেশৰ এটা প্ৰধান বিষয়বস্তু হ'ল যে কাইলৈ এমাহ শেষ হোৱাৰ পাছৰ পৰা আমি কাইলৈৰ পৰা প্ৰতিবাদত অংশগ্ৰহণ কৰিব লাগিব, ন্যায় সমাৱেশবিলাক পাতিব লাগিব, প্ৰতিবাদী কাৰ্যসূচী ল'ব লাগিব আৰু ৰাজপথলৈ ওলাব লাগিব, যাতে আমি জুবিন গাৰ্গৰ প্ৰকৃত ন্যায় লাভ কৰিব পাৰোঁ। জুবিন গাৰ্গৰ ন্যায় মানে আমি কৈ আছোঁ যে জুবিন গাৰ্গক যদি হত্যা কৰিছে তেতিয়াহ'লে তেওঁলোকক ফাঁচি দিব লাগে, আৰু জুবিন গাৰ্গক যদি হত্যা কৰা নাই, তেওঁক মৃত্যুৰ পিনে ঠেলি দিয়া হ'ল, তেতিয়াহ'লে জুবিন গাৰ্গক মৃত্যুৰ ফালে ঠেলি দিয়াসকলক যাৱজ্জীৱন কাৰাদণ্ড কেতিয়াও জানে তেওঁলোকে আৰু মুকলি আকাশ দেখিবলৈ নাপায়। কিন্তু চৰকাৰে যি তদন্ত কৰি আছে এই তদন্তত অসম্ভৱ ন্যায় পোৱাটো অসম্ভৱ। সেইকাৰণে অসমৰ মানুহ অসন্তুষ্ট হৈছে, অসমৰ মানুহ অধৈৰ্য হৈছে, অসমৰ মানুহ অসহিষ্ণু হৈ উঠিছে আৰু অসমৰ মানুহে আন্দোলনত জঁপিয়াই পৰিবলৈ সাজু হৈছে। মই নিজেও আনকি এতিয়া এনেকৈ ৰৈ আছোঁ যে দৰকাৰ হ'লে যিকোনো সময়তে মই ৰাজনীতি ত্যাগ কৰিম, যিকোনো সময়তে MLA ত্যাগ কৰি দিম, MLA চিটটো ত্যাগ কৰি দিম আৰু যিকোনো সময়তে ন্যায়ৰ কাৰণে আন্দোলনৰ কাৰণে আগবাঢ়ি যাম। স্পষ্ট কথা যে জুবিন দাৰ ন্যায়ৰ কাৰণে কোৰ্টৰ ন্যায়াধীশৰ তত্বাৱধানত আমাক CBI এনকুৱাৰী লাগিব। নাম্বাৰ 1, জুবিন দাৰ ন্যায়ৰ কাৰণে আমাক ছিংগাপুৰত গৈ প্লেচ অফ অকাৰেঞ্চত তদন্ত কৰাৰ ব্যৱস্থা, তাত স্কেটছ মেপ অঁকাৰ ব্যৱস্থা, তাত যিসকল মানুহে এই গোটেই কাণ্ডটোৰ লগত জড়িত তাৰ স্থানীয় মানুহবিলাকৰ ষ্টেটমেণ্ট লোৱাৰ ব্যৱস্থা, তদুপৰি এই ৰেস্কিউ টীম, এম্বুলেঞ্চৰ ড্ৰাইভাৰ, হস্পিটেলৰ এই আটাইবিলাকৰ এভিডেঞ্চ সংগ্ৰহ কৰা আৰু ষ্টেটমেণ্ট লোৱা, এই আটাইবিলাক ব্যৱস্থা নকৰিলে কেতিয়াও হত্যাকাণ্ড এটাত বা মৃত্যুৰ ঘটনাত কেতিয়াও ন্যায় পোৱাটো সম্ভৱপৰ নহয়। আৰু এই গোটেই ন্যায় পাবৰ কাৰণে কোৰ্টৰ জৰিয়তে ছিংগাপুৰ চৰকাৰলৈ আচলতে নটিচ যাব লাগিব। কিন্তু আমাৰ CIDয়ে নটিচ দিছে। CIDৰ নটিচত কেতিয়াও ছিংগাপুৰ চৰকাৰৰ পৰা অহা তথ্য গ্ৰাহ্য নহ'ব। দ্বিতীয় কথা, মানুহ তাত ছিংগাপুৰৰ পৰা ধৰি আনিবৰ কাৰণে কোৰ্টৰ নটিচ যাব লাগিব। এতিয়ালৈকে সেই নটিচ যোৱা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে নাটক কৰি আছে, অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰি আছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক ন্যায় দিব খোজা নাই। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, অসমৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি জোৰ কৰি ন্যায় আদায় কৰি আনিবৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ। সকলোকে আহ্বান জনাইছোঁ, সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আমি আজি মিটিংখনত এটা সিদ্ধান্ত লৈছোঁ যে জুবিন গাৰ্গ দুৰ্গত শিল্পী সাহাৰ্য ন্যাস নামৰ এটা ন্যাস আমি প্ৰতিষ্ঠা কৰিম, যিটোত আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা 5 লাখ টকাৰ এখন চেক আমি প্ৰথমতে প্ৰদান কৰিম আৰু তাৰ পাছত আমি আটাইবিলাকে, বিৰোধী দলবিলাক, সংগঠনবিলাক আৰু মই নিজে ইনিচিয়েটিভ লৈ তাত যিমান পাৰোঁ সিমান পইচা জমা কৰিম, যাতে জুবিন গাৰ্গে যেনেকৈ সকলো শিল্পীকে সহায় কৰিছিলে, এতিয়া জুবিন গাৰ্গৰ অনুপস্থিতিত দুৰ্গত শিল্পীসকলক যাতে আমি সহায় কৰিব পাৰোঁ, যিকোনো সময়তে বিপদৰ সময়ত যাতে আমি সহায় কৰিব পাৰোঁ, তাৰ কাৰণে যাতে 1 কোটি 2 কোটি টকা মানৰ এটা ফাণ্ড তৈয়াৰ কৰিব পাৰোঁ, তাৰ কাৰণে জুবিন গাৰ্গ ৱৰণী দুৰ্গত শিল্পী সাহাৰ্য ন্যাস নামৰ এটা ন্যাস তৈয়াৰ কৰিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।